নহয় এনেও আৰম্ভণিতে আপোনালোকে জানে কংগ্ৰেছে 14টা সমষ্টিতে তেওঁলোকে প্ৰাৰ্থী বিচাৰিছিল আৰু বাকি কথাবোৰ আমি সিট শেয়াৰিঙৰ যেটো কথা হেতু ইতিমধ্যে আলোচনা হৈছে আৰু এটা পৰ্যায়লৈ আগবাঢ়িছে খুব দুই এদিনৰ ভিতৰতে ডিক্লাৰেশ্যনৰো কি কয় সময় আহি আছে সমু চাপিছে খুব সোনকালে ডিক্লাৰেশ্যন কৰা হ'ব গতিকে হেতুক লৈ আৰু ডিসপিউট নাই বাকি 15টা ৰাজনৈতিক দল এতিয়া 14টা জেডিইউ যেহেতু ইয়াৰ পৰা আঁতৰি গৈছে 14টা ৰাজনৈতিক দলৰ মাজত এই কথা বতৰাবোৰ পাতি আমি সিদ্ধান্ত ল'ব পাৰিছো আৰু আপু তেনেকুৱা ধৰণৰ চৰ্চাটো চলি আছে থাকিব কাৰণ এলায়েন্স পলিটিক্সত এই ধৰণৰ কথা বতৰাবোৰ থাকে কিন্তু মূল লক্ষ্যটো কি আমি মূল লক্ষ্যটো বিজেপিক পৰাভূত কৰিব লাগে বিৰোধীৰ ভোট বিভাজন হ'ব নালাগে এটো ৰাষ্ট্ৰীয় পৰ্যায়ত এটা ৰাজনৈতিক সহমত সেই সহমতটোৰ প্ৰতি সমৰ্থন আগবঢ়াই বা তাৰ আগতেই আমি সকলোৱে সন্মিলিত হৈছিলো এক হৈছিলো কাৰণ ইণ্ডিয়া হোৱাৰ আগতে ইয়াত বিৰোধী ঐক্যমঞ্চ অসম গঠন কৰা হৈছিল মূল কথাটো বিৰোধী শিবিৰৰ ভোট ভাঙিব নালাগে আদৰ্শ কংগ্ৰেছৰ লগত আমাৰ নিমিলে আদৰ্শগত বিৰোধ আছে সংঘাত দ্বন্দ্ব আছে কিন্তু আমি বিচাৰো যে বিজেপিক পৰাভূত কৰিবলৈ উৎখাত কৰিবলৈ হলে আটাইতকৈ বেষ্ট ফিজিবল আৰু পসিবল যেটো ফৰ্মুলা হেতু হল 1 বাই 1 ফাইট কৰা তাৰ কাৰণে প্ৰয়োজনীয় এনেকুৱা ধৰণৰ কামকাজবোৰত থাকিব বিৰোধ থাকিব মানুহৰ মাজত মানে নিজৰ প্ৰাৰ্থী বা নিজৰ সিটক লৈ নিজৰ দাবী দুবা থাকিব কিন্তু আলোচনা এটা ডেমক্ৰেটিক অনুষ্ঠান আলোচনা বিলোচনাৰ মাজত আলোচনাত সিদ্ধান্ত হ'ব লাগিব গতিকে মই ভাবো যে হেতু খোলা হৈ আছে আমি কথা পাতি আছো কোনো ধৰণৰ তেনেকুৱা পৰিবেশ দেখা নাই যে ইয়াত ভাঙি যাব অসমত টিএমসি বা আপ যদি ওলাই এতিয়া 1:1 নহবগে কাৰণ তেনেকুৱা এটা ইংগিত কোৱাই গৈছে অলৰেডি সক আমি আমাৰ ফালৰ পৰা প্ৰচেষ্টা আমি বিৰোধীৰ ঐক্যটোক লৈ আমি কনসাৰ্ন অসমলৈ কনসাৰ্ন আৰু বিজেপিক পৰাভূত কৰিবলৈ লগা ফৰ্মুলাটোক লৈ কনসাৰ্ন গতিকে ফৰ্মুলাৰ কাৰণে যেটো মূল কথা মূল যেটো আধাৰ হেতু ৰক্ষা কৰিবৰ কাৰণে কাম কৰি আছো আৰু সময়লৈ অপেক্ষা কৰিম মই আপোনালোকক ভিতৰুৱা মই যেহেতু সাধাৰণ সম্পাদক ভিতৰুৱা কথাটো কৈছো যে আমি এটা সহমতত উপনীতই হৈছো আগে বাঢ়িছো গতিকে কনফ্লিক্ট নাথাকে ইয়াক লৈ কোনো ধৰণৰ মই ভাবো যে বিভাজন নাথাকে সেইকাৰণে কৈছো দলৰ স্বাৰ্থ ব্যক্তি স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ জনসাধাৰণৰ কাৰণে গণতন্ত্ৰ ৰক্ষা সংবিধান ৰক্ষাৰ কাৰণে প্ৰয়োজনীয় আৰু শুদ্ধ সিদ্ধান্ত যাতে সকলোৱে গ্ৰহণ কৰে নহয় আমি আমাৰ এতিয়া 24ক লৈ কনসাৰ্ন 24টো আমি কেনেকে বিশেষকৈ অসমত জেডিইউ ওলাই গ'ল জেডিইউৱে সেই সময়ত অসমত সিটো দিব খোজা নাছিল গতিকে তাৰ পৰৱৰ্তী দিনসমূহত আমি কেনেকে ঐক্যবদ্ধ হৈ যুঁজিব পাৰো এটো হল প্ৰায়োৰিটি 24টো যুঁজি লওঁ তাৰপিছত 24 সম্পৰ্কে কথা বতা পৰৱৰ্তী 26 সম্পৰ্কে কথা বতা পাতিম গতিকে তেওঁৰ এটো এটা পজিটিভ এটা বক্তব্য আগবঢ়াইছে গতিকে আমিও নিশ্চয় ভাবো যে আমাৰ পৰৱৰ্তী দিনসমূহতো আমাৰ লক্ষ্য হ'ব বিজেপিক উৎখাত কৰিবৰ কাৰণে প্ৰয়োজনীয় যেটো ৰণকৌশল তাত সহযোগিতা আগবঢ়া আদৰ্শ আমাৰ আজিও কংগ্ৰেছৰ লগত নিমিলে চক স্পষ্টকৈ কৈছো এটোক লৈ কোনেও যাতে কনফিউজন নাথাকে আদৰ্শৰ কোনো মিল নাই বাওপন্থীৰ লগতো মিল নাই কংগ্ৰেছৰ লগতো মিল নাই কেৱল মাত্ৰ বিৰোধীৰ ভোট যাতে বিভাজন নহয় তাৰ কাৰণে সহযোগিতা আগবঢ়াইছো তাৰ কাৰণে যুঁজিছো দেশৰ গণতন্ত্ৰ সংবিধান দেশৰ সমাজ ৰক্ষা কৰিবৰ কাৰণে আপোনালোকে যেটো উপলব্ধি কৰে সেই কথা আমিও উপলব্ধি কৰো আজি গণতান্ত্ৰিক মুক্ত কণ্ঠ ৰুদ্ধ কৰিব বিচৰা হৈছে সংবাদ গোষ্ঠীসমূহৰ ওপৰত নিয়ন্ত্ৰণ আৰু আক্ৰমণ কৰা হৈছে আৰু আন যিবোৰ স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠান এইবোৰৰ প্ৰতি ভাবুকি আৰু আক্ৰমণ আহিছে গতিকে আমি হেতুৰ বিৰোধী আৰু আমি বিচাৰো যে আমি প্ৰকৃত সংবিধানে দিয়া যিখন ভাৰতবৰ্ষ যেটো গণতান্ত্ৰিক ব্যৱস্থা হেতু সুৰক্ষিত হৈ থাকক অক্ষত হৈ থাকক এনেকুৱা ধৰণৰ কথা বতৰা বাক্যবান চলি আছে আগৰ পৰা চলি আছে ৰাষ্ট্ৰীয় পৰ্যায়তো চলি আছে অসমতো চলি আছে আৰু তেওঁলোকৰ সিদ্ধান্ত এনেও ৰাষ্ট্ৰীয় পৰ্যায়তে ল'ব আপে হোক টিএমসি হোক অসমত আমি যিমান আলোচনা নকৰো লাগিলে হেখত মমতা বেনাৰ্জী ডাঙৰীয়ানীৰ লগত বা অৰবিন্দ কেজৰিৱালৰ ডাঙৰীয়াৰ লগত আলোচনা কৰিহে চূড়ান্ত সিদ্ধান্ত ল'ব গতিকে আলোচনা হ'বলৈ দিয়ক আমাৰ মাইণ্ডছেটটো বিৰোধী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক হিচাপে আমাৰ লক্ষ্য উদ্দেশ্য চিন্তা এটো স্পষ্টতা আছে বিৰোধীৰ বিভাজন হ'ব নালাগে তাৰ কাৰণে কথা বতৰা পাতি যোনে যি এডজাষ্টমেণ্ট কৰে ত্যাগ যেনেকৈ কৰিব পাৰে তাৰ মাজেৰে আগবাঢ়িব লাগিব আৰু লক্ষ্যত উপনীত হ'ব